আজি মই আপোনালোকক মহাভাৰতৰ লগত জড়িত এটা অদ্ভুত ঘটনাৰ বিষয়ে ক'বলৈ লৈছোঁ। মহাভাৰতৰ যুদ্ধত মৃত্যু হোৱা সমস্ত বীৰ সেনাসকল যেনে ভীষ্ম, দ্ৰোণাচাৰ্য, দুৰ্যোধন, অভিমন্যু, দ্ৰৌপদীৰ ৫ পুত্ৰ, কৰ্ণ, শিখণ্ডী আদিকে ধৰি সকলো যোদ্ধা এৰাতিৰ বাবে পুনৰ জীৱন লাভ কৰিছিল। এই ঘটনাটো মহাভাৰতৰ যুদ্ধৰ শেষ হোৱাৰ ১৫ বছৰ পিছত ঘটিত হৈছিল। আৰু লগতে এই ভিডিঅ'টোত আপোনালোকক ক'ম যে ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী, বিদুৰৰ কেনেকৈ আৰু ক'ত মৃত্যু হৈছিল। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ৰজা হোৱাৰ পিছত যুধিষ্ঠিৰে হস্তিনাপুৰত ন্যায় তথা ধৰ্মপূৰ্বকভাৱে শাসন কৰি আছিল। যুধিষ্ঠিৰে প্ৰতিদিনে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আশীৰ্বাদ লোৱাৰ পিছতহে অন্য কাম কৰিছিল। এনেদৰে প্ৰতিদিনে অৰ্জুন, নকুল, সহদেৱ, দ্ৰৌপদী আদি সকলোৱে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সেৱা কৰি আছিল। কিন্তু ভীমৰ মনত ধৃতৰাষ্ট্ৰৰ প্ৰতি সদায় বিৰোধভাৱ আছিল। ভীমে ধৃতৰাষ্ট্ৰৰ সন্মুখত এনে কিছুমান কথাও কৈ দিছিল যিটো কথা তেওঁৰ সন্মুখত কোৱাৰ যোগ্যই নাছিল। এনেদৰে গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই পাণ্ডৱসকলৰ সৈতে ১৫টা বছৰ অতিবাহিত কৰিলে। আৰু এদিনাখন ভীমে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সন্মুখত এনে কিছু কথা কৈ দিলে যিবোৰ কথা শুনি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে মনত বহুত দুখ পালে। তেতিয়া ধৃতৰাষ্ট্ৰই ভাবিলে যে পাণ্ডৱৰ আশ্ৰয়ত ইতিমধ্যে বহুত বছৰ থাকিলে আৰু সেয়ে এতিয়া বানপ্ৰস্থ অৰ্থাৎ বনলৈ যোৱাই উচিত হ'ব। ধৃতৰাষ্ট্ৰই এই সিদ্ধান্তটো গান্ধাৰীক ক'লে। গান্ধাৰীয়েও বনলৈ যাবলৈ সহমত প্ৰদান কৰিলে। ধৃতৰাষ্ট্ৰৰ লগত বিদুৰ আৰু সঞ্জয়ো বনলৈ বুলি যাবলৈ নিৰ্ণয় ল'লে। বনলৈ যোৱাৰ সিদ্ধান্ত লৈ ধৃতৰাষ্ট্ৰই যেতিয়া যুধিষ্ঠিৰক মাতি পঠিয়ালে আৰু যুধিষ্ঠিৰৰ সন্মুখত সকলো কথা বিৱৰি ক'লে। প্ৰথমতে যুধিষ্ঠিৰে ধৃতৰাষ্ট্ৰৰ কথাত সন্মতি দিয়া নাছিল যদিও পিছলৈ মহৰ্ষি বেদব্যাসে কোৱাত যুধিষ্ঠিৰ মান্তি হ'ল। যেতিয়া যুধিষ্ঠিৰে গম পালে যে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ লগত বিদুৰ আৰু সঞ্জয়ো বনলৈ যাব, তেতিয়া তেওঁ শোকত আৰু বেছিকৈ ভাঙি পৰিল। ধৃতৰাষ্ট্ৰই ক'লে তেওঁ কাতি মাহৰ পূৰ্ণিমাৰ দিনা বনবাসলৈ যাত্ৰা কৰিব। এই সকলোকে বনলৈ যোৱা দেখি মাক কুন্তীও বনলৈ গৈ নিৰ্বাস কৰিবৰ বাবে মনতে স্থিৰ কৰিলে। পাণ্ডৱসকলে মাক কুন্তীক বুজাবলৈ বহুতো চেষ্টা কৰিলে যদিও কুন্তীয়ে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সৈতে বনত থাকিবৰ বাবে গুচি গ'ল। ধৃতৰাষ্ট্ৰ আদিকে ধৰি সকলোৱে প্ৰথম নিশা গংগা নদীৰ পাৰত বাস কৰিলে। কিছুদিন তাত থকাৰ পিছত সকলো আহি কুৰুক্ষেত্ৰ পালেহি আৰু ইয়াত মহৰ্ষি বেদব্যাসৰ পৰা বনবাসৰ দীক্ষা গ্ৰহণ কৰি মহৰ্ষি শতস্পা আশ্ৰমত গৈ এওঁলোক থাকিবলৈ ল'লে। বনলৈ গৈ ধৃতৰাষ্ট্ৰই কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। শৰীৰৰ মাংস শুকাই যাবলৈ ধৰিলে। মূৰত সন্ন্যাসীৰ দৰে জটা বান্ধিবলৈ ধৰিলে। তপস্যাৰ বলত সকলো মায়ামোহৰ বন্ধনৰ পৰা এওঁ মুক্ত হ'ল। গান্ধাৰী আৰু কুন্তীয়েও তপস্যাত লীন হ'ল। বিদুৰ আৰু সঞ্জয়ো এওঁলোকৰ সেৱাত ব্ৰতী থাকি তপস্যা কৰি থাকিল। এনেদৰে তপস্যাত থাকি ধৃতৰাষ্ট্ৰ, গান্ধাৰী আদি সকলোৱে এবছৰ পাৰ কৰি দিলে। হস্তিনাপুৰত এদিন ৰজা যুধিষ্ঠিৰৰ মনত বনত থকা আত্মীয় স্বজনক দেখা কৰিবৰ বাবে মন গ'ল। সকলো পাণ্ডৱৰ লগতে কিছুমান নগৰবাসীও গ'ল, যিয়েই ধৃতৰাষ্ট্ৰক দৰ্শন কৰিব বিচাৰিছিল। পাণ্ডৱসকলে নিজৰ সেনা তথা নগৰবাসীৰ লগত গৈ সেই স্থান পালেগৈ য'ত ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী, বিদুৰ আৰু সঞ্জয় আছিলগৈ। যুধিষ্ঠিৰে তেওঁলোকক দেখা পাই বহুত প্ৰসন্ন হ'ল যদিও মুনিৰ বেশেৰে নিজৰ আত্মীয় স্বজনক দেখা পাই মনত বহুত দুখ লাগিল। ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তীয়েও নিজৰ আত্মীয় স্বজনক দেখা পাই মনতে বহুত ভাল পালে। যেতিয়া যুধিষ্ঠিৰে বিদুৰক দেখা নাপায় ধৃতৰাষ্ট্ৰক বিদুৰৰ বিষয়ে সুধিলে, তেতিয়া ধৃতৰাষ্ট্ৰই ক'লে যে তেওঁ কঠোৰ তপস্যাত বিলীন হৈ আছে। তেতিয়া যুধিষ্ঠিৰে দেখিলে যে বিদুৰ তেওঁলোকৰ ফালে আহি আছে। কিন্তু আশ্ৰমত ইমানবোৰ মানুহ দেখি বিদুৰ পুনৰ উভতি গ'ল। যুধিষ্ঠিৰে তেওঁক লগ পাবৰ কাৰণে পিছে পিছে দৌৰিলে। তেতিয়া অৰণ্যৰ মাজত এজোপা গছৰ তলত বিদুৰক থিয় হৈ থকা দেখা পালে আৰু সেই সময়তে বিদুৰৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই গৈছিল আৰু সেই প্ৰাণবায়ু যুধিষ্ঠিৰৰ শৰীৰত বিলীন হৈছিল। যেতিয়া যুধিষ্ঠিৰে দেখিলে যে তেওঁৰ শৰীৰত প্ৰাণবায়ু নাই, তেতিয়া তেওঁৰ শৰীৰটো সৎকাৰ কৰিবৰ বাবে নিৰ্ণয় ল'লে। তেতিয়াই আকাশবাণী হ'ল যে বিদুৰে সন্ন্যাস ধৰ্ম পালন কৰি আছিল, সেইবাবে তেওঁক দাহ কৰাটো উচিত নহ'ব।
যুধিষ্ঠিৰে সেই সকলোবিলাক কথা ধৃতৰাষ্ট্ৰক ক'লেহি। সেই ৰাতি সকলোবিলাক বনতেই পাৰ কৰিলে। পিছদিনাখন ধৃতৰাষ্ট্ৰৰ আশ্ৰমলৈ মহৰ্ষি বেদব্যাস আহিল। যেতিয়া তেওঁ গম পালে যে বিদুৰে ইতিমধ্যে প্ৰাণত্যাগ কৰিলে, তেতিয়া তেওঁ সকলোকে ক'লে যে বিদুৰ ধৰ্মৰাজ অৰ্থাৎ যমৰাজৰ অংশ হয়। যুধিষ্ঠিৰো স্বয়ং যমৰাজৰেই অংশ, আৰু সেয়ে বিদুৰৰ প্ৰাণবায়ু যুধিষ্ঠিৰৰ শৰীৰত বিলীন হৈ গ'ল। তাৰ পিছত মহৰ্ষি বেদব্যাসে ক'লে যে আজি মই তোমালোকক মোৰ তপস্যাৰ প্ৰভাৱ দেখুৱাম। তোমালোকৰ যি ইচ্ছা তাকে তোমালোকে পাব পাৰিবা। তেতিয়া ধৃতৰাষ্ট্ৰ তথা গান্ধাৰীয়ে যুদ্ধত মৃত্যু হোৱা নিজৰ পুত্ৰসমূহ তথা কুন্তীয়ে কৰ্ণক চাবৰ বাবে ইচ্ছা প্ৰকট কৰিলে। দ্ৰৌপদীয়েও নিজৰ পৰিয়ালৰ আত্মীয় স্বজন তথা নিজৰ পুত্ৰক চাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া ব্যাসদেৱে ক'লে, যুদ্ধত মৃত্যু হোৱা যিমান বীৰ যোদ্ধা আছে সকলোবোৰকে আজি দেখা পাবা। এনেকৈ কৈ মহৰ্ষিয়ে সকলোবিলাককে গংগাৰ পাৰলৈ যাবলৈ ক'লে। মহৰ্ষি বেদব্যাসে কোৱাৰ দৰে সকলো গংগাৰ পাৰত উপস্থিত হ'লগৈ আৰু ৰাতি হবৰ বাবে অপেক্ষা কৰি ৰ'ল। ৰাতি হোৱাত মহৰ্ষি বেদব্যাসে গংগা নদীত নামি পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ সকলো মৃত বীৰসকলক আহ্বান জনালে। অলপ পিছতে ভীষ্ম, দ্ৰোণাচাৰ্য, কৰ্ণ, দুৰ্যোধন, দুঃশাসন, অভিমন্যু, ধৃতৰাষ্ট্ৰৰ সকলো পুত্ৰ, ঘটোৎকচ, দ্ৰৌপদীৰ 5 পুত্ৰ, ৰজা দ্ৰুপদ, ধৃষ্টদ্যুম্ন, শকুনি, শিখণ্ডীকে আদি কৰি সকলো বীৰ পানীৰ পৰা ওলাই আহিল। সেই সকলৰ কাৰোৰে মনত কোনো প্ৰকাৰৰ অহংকাৰৰ ভাৱ তথা ক্ৰোধ নাছিল। মহৰ্ষি বেদব্যাসে তেওঁলোকক চাবৰ বাবে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক দিব্যনেত্ৰ প্ৰদান কৰিলে। নিজৰ মৃত পৰিয়াল তথা আত্মীয়ক দেখা পাই সকলোৰে মনটো বিষাদৰে ভৰি পৰিল। নিজৰ আত্মীয় স্বজনৰ সৈতে গোটেই ৰাতি অতিবাহিত কৰি সকলোৱে মনত সন্তোষ লাভ কৰিলে। মহৰ্ষি বেদব্যাস তাত উপস্থিত হৈ বিধৱা স্ত্ৰীসকলক উদ্দেশ্যি ক'লে, যিয়েই নিজৰ স্বামীৰ লগত যাব বিচাৰিছা তেওঁলোকে এবাৰ গংগা নদীত ডুব লগাওক। তেতিয়া যিসকলে নিজৰ স্বামীৰ লগত যাব বিচাৰিলে তেওঁলোকে সকলোৱে গংগা নদীত ডুব মাৰিলেগৈ আৰু তেওঁলোকে নিজৰ শৰীৰ এৰি স্বামীৰ লগত গতি কৰিলে। আৰু এনেদৰেই সেই অদ্ভুত ৰাতিটো সমাপ্তি ঘটিল।